যেতিয়ালৈকে আমাৰ জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে আমাৰ অসমৰ ৰাইজে কেতিয়াও মানি নলয় যে এই সিদ্ধাৰ্থ শৰ্মা, চামকানু মহন্ত এইকেইটাক মানে এই পিশাচকেইটাক কঠোৰতকৈও কঠোৰতম শাস্তি দিব লাগে। বাকী আপোনালোকক মই এই ক্ষেত্ৰত বিশেষ ক'বলৈ নাযাওঁ, এইটো সকলোৱে জানে। অসমৰ ৰাইজে তথা আমাৰ জুবিন দাই কি আছিলে আমাৰ কাৰণে। আমি আমাৰ জীৱনৰ মানে আমাৰ হিয়াৰ আমঠু এজনক হেৰাইছোঁ। জুবিন দা নহয়, জুবিন দা আমাৰ কাৰণে অকল ছিংগাৰে নহয়, অকল গায়কে নহয়, আমাৰ কাৰণে হিয়াৰ আমঠু সকলো আছিলে। উষতো জুবিনদাৰ গান সকলো সময়তে সৰুৰ পৰা জুবিনদাৰ গানেই শুনি আহিছোঁ। গতিকে যেতিয়ালৈকে প্ৰশাসনে উচিত তদন্ত বা উচিত শাস্তি নকৰে, উচিত শাস্তি নিদিয়ে, তেতিয়ালৈকে আমি কোনোপধ্যে মানি নলওঁ। গতিকে আপোনালোকে কমেণ্টত লিখক যে জাষ্টিছ ফৰ জুবিন দা। ইতিমধ্যে জুবিন দাৰ এই হেছটেগটোৱে মানে 1 মিলিয়ন পাৰ হৈ গ'ল, মানে 1.5 মিলিয়নো পাৰ হৈ গ'ল। আপোনালোকে জলদি 2 মিলিয়ন কৰি দিয়ক। অসমবাসী ৰাইজ আপোনালোকে যিমান পাৰে কমেণ্টত লিখক জাষ্টিছ ফৰ জুবিন দা।